তো মায়ে কৈছে তোমাৰ পাপাক লৈ আহা, তইও আহা, গুচি আহা বুলি কয়। ৰাতি দেউতা আৰু মই ওলাই যাওঁতে আহিছে আৰু। নমস্কাৰ, মই জুবিন পাপাৰ ছোৱালী কাজলী, আৰু সেইজনী মোৰ বা হয়। আজি বাও মোৰ লগত আহি ইয়াত ফিল্ডত বহিছে, অকণমান সময় মানে টাইম স্পেণ্ড কৰিছোঁ। আমি যিহেতু ওচৰতে থাকোঁ, বেলেগ বেলেগকৈ থাকোঁ, চবেই নিজৰ নিজৰ কামতে ব্যস্ত হৈ থাকে, গতিকে এতিয়া সন্ধিয়া অকণমান বহিছোঁ। লগতে পোৱালিও আছে, পোৱালি খেলি আছে, আৰু আমি ইফালে বহি কিছুমান কাহিনী যিটো ঘটি গ'ল সৰুকালত, সেইটো আপোনালোকৰ ওচৰত মানে ক'বলৈ আহিছোঁ, ওলাইছোঁ। এটা চেনেল আছে, চেনেলটোৰ নামটো কোৱা আছে, ডিছক্ৰিপশ্যনতো দিয়া আছে, চাট এণ্ড চুপ বুলি, অসমীয়াত আদা আৰু আঞ্জা। যিহেতু আমি আড্ডা মাৰি মাৰি যেনেকা নৰ্মেলি কথা পাতোঁ লগৰবিলাকৰ লগত, সেই তেনেকাই কথা পতা হয়। গতিকে আমি সেই চাট এণ্ড চুপ চেনেলটো হিডেন টেলেণ্টবিলাকৰ বিচাৰি ওলাবৰ কাৰণে খোলা হৈছে, প্লেটফৰ্মটো ওলোৱা হৈছে। গতিকে আপোনালোকৰো যদি তেনেকৈ কিবা এটা হিডেন টেলেণ্ট আছে, বা ওলাব পৰা নাই, বা প্লেটফৰ্ম ভাল এটা পোৱা নাই, তেনেহ'লে আমাক ডিছক্ৰিপশ্যনত লিংক আছে, কণ্টেক্ট কৰিব, কমেণ্টছত বা কণ্টেক্ট নম্বৰ দি দিম, তাত আপোনালোকে আহি আমাক লিংক কৰিব। যিটো মোৰ বায়'লজিকেল পাপাৰ লগত যিটো ইঞ্চিডেঞ্চ হৈ গ'ল আমাৰ লগত, সেইখিনি কথা। আমাৰ তাত পইচা পাতি নাই দেই। মানে কি হ'ল, ছোৱালীক খেলাবৰ কাৰণে পইচা পাতি নাই, খেলনা দিবৰ কাৰণে, সেইকাৰণে যি টি লৈ খেলি আছে। চাওক, তো গতিকে কেতিয়াবা ভালদৰে চলি যাম বুলি ভালদৰে কৰিব পাৰিব, আৰু তাকো ভালদৰে খেলনা চেলনা কিনি দিব পাৰিম, আনি দিব পাৰিম। সেইবাবে ৰাইজে আমাক প্লিজ ছাপোৰ্ট কৰিব, আগুৱাই লৈ যাব, সহায় কৰিব। আৰু লগতে হৈছে, আহক কাহানীটা আৰম্ভ কৰিম। মোৰ জন্মভূমি হৈছে, মই জন্ম পাইছিলোঁ নাগালেণ্ডত। ডিমাপুৰত এটা ভিলেজ আছে, তাৰ নাম হৈছে চেমা ভিলেজ, তাৰ নাম হৈছে পিমলা চিমা ভিলেজ বুলি, পিমলা ভিলেজ হয়। তো তাত আমি যেতিয়া আছিলোঁ, মোৰ পাপা আছিলে গীৰ্জাৰ চকীদাৰ কৰি আছিলে, গীৰ্জাৰ ৰখীয়া। তো এনেকুৱা সময়ত তাত আমি ছোৱালীবিলাক বহুত হৈ গ'ল, বাচ্ছাবিলাক ল'ৰা ছোৱালী বহুত হ'ল, হালা গোলা হ'ল বুলি তাৰ পৰা পাপাক মানে কি কৰি দিলে, মানে যাব দি দিলে, ওলাই যাওক বুলি পাপাক কৈ দিলে। তো তাৰ বাবে আমি ওলাই আহি পিমলাৰ পৰা আৰু 6-7 কিলোমিটাৰ হ'ব, 6-7 কিলোমিটাৰৰ পিছত চকাবি বুলি এটা ঠাই আছে, নাগালেণ্ডে হয়। পিমলাৰ পৰা ওলাই আহি আকৌ চকাবি বুলি, চকাবিবিলাক পাৰ কৰি আহিলেই ডিমাপুৰটো পায়। তো গতিকে চকাবিত আছিলোঁ। মোৰ পাপা তাত মাটি ৰখীয়া হৈছিলে, মানে খেতি চেতি ৰখীয়া হয় যে, এই তেনেকৈ খেতি চেতি ৰখীয়া হৈছিলে। তাত বৰষুণ ছিজনত এই ডাঙৰ ডাঙৰ বেকুলি ওলায়, বেকুলি খাই পাইছেনে? পাইছোঁ। ডাঙৰ ডাঙৰ বেকুলি ওলায়, সেই বেকুলিটো মই খুব খাই ভাল পাইছিলোঁ। আৰু এইখিনি সময়ত আমাৰ এনেকুৱা আছিলে, মাংস পাতি কিনিবৰ কাৰণে আমাৰ তাত পইচা পাতি নাই, আৰু সেই বেকুলিটো বহুত, আৰু পাই গ'লে এনেকুৱা লাগি যে আমি মাংস পাই গৈছোঁ। ডাঙৰ ডাঙৰ পানী বেকুলিটো, সেইটো খাই আহিছে আৰু এইজন মোৰ ভাইটি, এইটো বেটি। তো এইখিনি সময়তে আমি ৰাতি দেউতা আৰু মই ওলাই যাওঁতে ভেকুলী মাৰিবলৈ, তো এনেকুৱা সময়ত আমি মাৰি আছিলোঁ ৰাস্তা আলি যিটো পথাৰৰ পানী থাকিলে ৰাস্তাত উঠি থাকে, এনেকৈ প্লেন ৰাস্তাত। তেনেকুৱা সময়ত দুটা ডেকা ল'ৰা এইফালৰ পৰা আহিছে, ৰাস্তা মানে আগৰ পৰা আহিছে, আৰু পাপাক আচানক এজন গুচি গ'ল, আৰু এজন আহি পাপাৰ হাতটো চেপি ধৰিছে, য'ত পাপাৰ অলৰেডি ঘাঁ হৈ আছিলে পুখুৰীটো চাফা কৰি। তো এই হাতটো যে, এই মিডিল হাতটো বহুত ফুলি গৈছিলে, ইমান ডাঙৰ ফুলি গৈছিলে পূৰা, আৰু কোৰ চোৰৰ কাম কৰিলে হাতটো একেবাৰে ইয়াৰ পৰা ইয়ালৈকে ফুলি যায় পাপাৰ, সেনেকুৱা অৱস্থা হৈছিলে। তো তাত আকৌ হাতটো চেপি ধৰিছে জোৰকৈ, একো কথা বতৰা নাই, চিধা আহি মানে টৰ্চ লাইটটো চেপি ধৰিছে, হাতটো চেপি ধৰিছে। ঠিক তেনেকুৱা হয়, পাপাই ক'লে যে কি বুলি কয়, এৰি দে, কিহৰ কাৰণে তেনেকুৱা কৰিছ, একো নাই, দিবিনে নাই, এনেকুৱা মানে টানাটানি হৈছে। তো সেই টৰ্চ লাইটটো
গীৰ্জাত আছিলে যিহেতু আমি খ্ৰীষ্টান ঈশ্বৰ যীশুখ্ৰীষ্টক মানুহ বিশ্বাস কৰোঁ তো সেইখিনি সময়ত মানে গীৰ্জাৰ পৰা মানুহ গীৰ্জা কমিটিৰ পৰা যেতিয়া গিফ্টটো দিছে সেই গিফ্টটো বহুত মৰমত পাপাত হৈছিলে এটা স্মৃতি হিচাপে তো ঠিক তেনেকৈ আহি চিধা একো কথা বতৰা নাই আগে টৰ্চ লাইটটো কাঢ়ি লৈছে হাতটো চেপিছে তাৰপিছত পাপা ক'লে যে হাতটো এৰি দে আগে কথা ক কি হ'ল বুলি একো কথা বতৰা নাই পাপাকে আৰু জোৰছে চেপিছে হাতটো বিষাইছে বুলি কোৱাৰ কাৰণে আৰু এৰ বুলি কৈছে পাপাই এৰি দিয়া ভাইটি বুলি কৈছে তেতিয়া ই কৈছে কি কৰিম নেৰু মই তোমাৰ হাতটো কি কৰিবি বুলি কৈছে পাপা তো সেই তেনেকুৱা হওঁতে পাপাই মানে হাত বিষাওঁতে চটপটাইছে মানে এৰি দে ঢেৰ ক'লে মানা নাই তো তেতিয়া পাপাই অৱশেষত উপায় নাপায় পাপাই খং উঠি গ'ল আৰু তাক আৰু জোৰকৈ চেপি দিলে পাপাৰ হাতেদি সেই ঘাঁ হোৱাটো ফাটি তেজ ওলাই গ'ল তো এনেকুৱা হোৱাত পাপাই তাক বগৰাই মেলি ডিঙিত চেপিলে ৰাস্তাতে মেইন ৰোডতে তো তেতিয়া মায়ে মাত শুনি আমাৰ অকণমান পাহাৰৰ নিচিনা আছিল ৰাস্তাটো তাত পৰা মায়ে শুনি পায় কথাটো শুনি পায় মানে হালা চিল্লাটো শুনি পায় মায়ে মাতিছে পাপাক মাত দিওঁতে পাপাই মাত দিয়া নাই তো মোক আনু বুলি মাতে ঘৰৰ মাতাৰ নাম আনু তো আনু বুলি মাতোঁতে মই বুলি কৈছোঁ তো মায়ে কৈছে কি হৈছে তাত বুলি তো মই কৈছোঁ পাপাৰ লগত ইয়াত কাজিয়া কৰিছে কথা বতৰা নাই ক'ত পৰা মানে আনন'ন পাৰ্চন আহি কাজিয়া কৰিছে বুলি কৈছে তো মায়ে কৈছে তোমাৰ পাপাক লৈ আহা তয়ো আহা গুচি আহা বুলি কৈ আমাক মাতি দিলে আমি গুচি গ'লোঁ তো এনেকুৱা সেইদিনাখন গ'ল তাৰপিছত পাপাই য'ত তথাপিও সেই মানুহটো এৰি দিয়া নাই পাপাৰ পিছে গৈ আৰু পাপাক জোগাই লৈছে তাৰপিছত পাপাই উপায় নাপায় যাৰ ঘৰত ৰখীয়া হৈছিলোঁ যাৰ মাটিত ৰখীয়া হৈছিলোঁ ইহঁতৰ ঘৰত গ'ল ইহঁতৰ ঘৰত যাওঁতেই গম পালে যে ইহঁতৰ ভতিজা হয় ল'ৰাটো যিটো মানে ড্ৰাগছ লৈ আছিলে ল'ৰাটো আৰু পূৰা নাচাত আছিলে তাৰপিছত মই এইকাৰণে ড্ৰাগছ লৈ বুলি কৈছোঁ তাৰো কাহিনী আছে তাৰপিছত তাৰ পৰা কথা বতৰা হৈ গ'ল এই মালিকটো তাৰ ভতিজাৰ ছাইডটো লৈছে পূৰা পাপাৰ ছাইডটো লোৱা নাই তাৰো কাহিনী আছে কিছুমান কেতিয়াবা ক'ম এতিয়া ঢেৰ দীঘল হৈ গৈছে আজিৰ কাৰণে ইয়াতে সামৰিছোঁ আৰু নেক্সট ব্লগত মই বাকীখিনি কাহিনী কৈ যাব চেষ্টা কৰিম ধন্যবাদ